তো আমাৰ কাৰ্যসূচী চলি আছে। যোৱা দুদিন আগতে আমাৰ মহিলাসকলৰ বিশাল পদযাত্ৰা এটা হ'ল। তো আমাৰ ষ্টেণ্ডিং কমিটিৰ সভা অনুষ্ঠিত হৈ আছে আৰু আজি যুৱসকলক লৈ আমি সভা এখন পাতিছিলোঁ, যুৱ জাগৰণ সভা। তো আমাৰ সভাত গোটেই আমাৰ যিখিনি যুৱক আছে, প্ৰতিটো BCDC বা আঞ্চলিকৰ পৰা অহা গোটেইখিনি সমন্বিত প্ৰায় 300 অধিক আমাৰ যুৱক ইয়াত উপস্থিত হৈছিল। অনাগত দিনত আমি কেনেধৰণৰ কাম কৰি যাম, তো এই বিষয়ত আমাৰ আলোচনা হৈছে। লগতে আমাৰ সভাখনত সহযোগ কৰিছে ষ্টেণ্ডিং কমিটি, নেতৃত্ব আছিলে, মহিলা মোৰ্চাৰ নেতৃত্ব আছিলে, স্বয়ং EM ছাৰো আছিলে, EM মানে বৰ্তমানৰ MCLA, তেখেতো উপস্থিত আছিলে। তো আমি ভাবিছোঁ যুৱকসকলক লৈ আমি আগবাঢ়িব লাগিব। যুৱ শক্তি যিহেতুকে দেশৰ চালিকা শক্তি, তো যুৱকসকলক লৈ আমি কাম কৰি যাম। তো আমি যুৱকসকলক সক্ৰিয় কৰাৰ কাৰণে এইখন আচলতে হ'ব এইবাৰ নিৰ্বাচন? চাওক, আমাৰতো ইমানো শক্তি নাই যে গোটেই 40টা সমষ্টিত আমি খেলিব পাৰিম। তো আমাৰ 12ৰ পৰা 15টা ছিট আমি খেলিম। তো তাৰ পৰা আমাৰ 5ৰ পৰা 7টা আমি ছিট ওলাম, যেনেকৈ যিকোনো প্ৰকাৰে। আৰু হয়তো আমাৰ মিত্ৰতা হ'ব পাৰে, সেই বিষয়ত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আলোচনা চলি আছে। মিত্ৰতা যদি হয়, তো আমি চৰকাৰৰ পাৰ্ট হোৱাৰ কাৰণে বা আমাৰ 2-3জন নিয়ম থাকিব, তো আমি BTC-বাসীক লৈ কাম কৰিব পাৰিম। আৰু BTC-বাসীক মই এটা অনুৰোধ জনাওঁ যে আঞ্চলিকতাবাদটো যাতে ধৰি ৰাখে। তো আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে, যিহেতুকে প্ৰতিটো অঞ্চলত সমস্যাবিলাক ভিন্ন ভিন্ন ধৰণৰ থাকে। তো আমি যদি ৰাষ্ট্ৰীয়তাবাদ কৰিলে চলিব ক'ৰ পৰা? দিল্লীৰ পৰা, নাগপুৰৰ পৰা, তেনেকুৱা ধৰণৰ। তো আঞ্চলিকতাবাদ বচাই ৰখাৰ কাৰণে BTC-বাসীক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, যিহেতুকে আমাৰ আঞ্চলিকতাবাদটো জীয়াই থাকে বা আমাৰ যিখিনি সমস্যা, অঞ্চলৰ যিখিনি সমস্যা, সেইবিলাক তেতিয়াহে আমি সমাধান কৰিব পাৰিম। ক্ষতি কৰিব পাৰে নেকি? নাই, আমাক কি ক্ষতি কৰিব? সিহঁতে ধৰি লওক বিজেপিৰ যিখিনি কথা আগতে কৈ আছিল, সিহঁতে যিখিনি কাম কৰিম বুলি কৈছিল BTC, বিশেষকৈ BTC। তো এতিয়াতো স্বয়ং আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কি মই কাম কৰিব নোৱাৰি, BTC-ত প্ৰমোদ বৰাহে কৰিব পাৰে। তো আল্টিমেটলি সিহঁতৰ নিজে গম পাইছে কি BTC-ত সিহঁতে কাম কৰিব পৰা নাই। তো আৰু এতিয়াতো মানুহখিনি বুজিছে যে বিজেপি আহিছিল কিবা এটা পৰিৱৰ্তন কৰিম বুলি। পৰিৱৰ্তন আচলতে কৰিছে কি? সিহঁতে পৰিৱৰ্তনটো কৰিব পৰা নাই। তো পৰিৱৰ্তন কৰিব পৰা নাই বিজেপিৰ হয়তো আগতে 9খন ছিট আছিল যেতিয়া জিকিছিল, তো এতিয়া 12খন হৈছে, কিন্তু সিহঁতৰ হয়তো 7-8খনতো সীমাবদ্ধ হৈ যাব, মই ভাবোঁ। প্ৰত্যাহ্বান বুলি ক'লে যদি আমাৰ মিত্ৰতা হয়, প্ৰত্যাহ্বানটো আমাৰ নাথাকে। আৰু যদি মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা চলিছে বাৰু, সেইটো মই ক'ব নোৱাৰোঁ, আমাৰ কেন্দ্ৰীয় নেতৃত্ব আলোচনা কৰি আছে। আমাৰ প্ৰত্যাহ্বান বুলি ক'বলৈ হ'লে আমিতো 7-8টা ছিট জিকি যাম, আমাৰ প্ৰত্যাহ্বান ক'ব লগা নাই। যদি মিত্ৰতা হৈ যায়, আমাৰ চৰকাৰ আমাৰ হ'ব, BPF + GSP, আমাৰ মিত্ৰতাত চৰকাৰ হৈ যাব। নাই, সেইটোতো আপোনালোকে দেখি আছে যে অবৰৰ বহুত কেইটা ফৈদ আছে। তো যোগেশ্বৰ কলিতা ফৈদ, মাধৱ ৰাজবংশী ফৈদ, তো তেনেকুৱা ধৰণৰ আছে। কোনোবাই আছিল তৃণমূল কংগ্ৰেছত, এতিয়া আহিছে কংগ্ৰেছত। তো কোনোবাই বিজেপিৰ লগত সম্পাদক যদি বিজেপিৰ লগত, সভাপতি ইউপিৰ লগত, এইটো কেনেকুৱা ধৰণৰ হ'ব? যদি আপোনালোকৰ দলটো যদি অবৰৰ সভাপতি সম্পাদকে যদি বেলেগ বেলেগ জেগাত থাকে, তো এইটো ৰাইজক আচলতে সিহঁতে ক'ব। আচলতে কাৰোবাৰ পৰা শকত পলা লৈ এইটো কৰি আছে নেকি? আমাৰ এইটো অনুভৱ হৈছে আচলতে, যিহেতুকে GSP যিটো উত্থান দেখা পাইছে, শাসকীয় পক্ষৰ যিটো উত্থান আমাৰ দেখা পাই আছে, এই উত্থানক লৈ সিহঁতে আচলতে এটা ষড়যন্ত্ৰ ৰচিছে। যেন সিহঁতে বি টিম হিচাপত কাৰোবাৰ কাম কৰি থকা আমাৰ অনুভৱ হৈছে। ইছ্যু চাওক, কথাটো হৈছে কি আমাৰ ডেভেলপমেণ্টৰ ইছ্যুটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আমি দিব লাগিব। আমি প্ৰতিটো জাতি জনগোষ্ঠীক একেলগে লগ হৈ আগবঢ়াই লৈ যাব লাগে। আমাৰ ডেভেলপমেণ্টটো প্ৰথম কথা। তাৰপিছত আমাৰ যিখিনি ভাষাৰ সমস্যা আছে, সেইখিনি আমি লৈ কাম কৰিম। বা যিখিনি মাটিৰ সমস্যা আছে, এতিয়াও আমাৰ BTC-ত বহুখিনি মানুহৰ মাটিৰ পট্টাটো নাই। তো স্বাধীনতা আগৰ পৰা মানুহ ইয়াত বসবাস কৰি আছে, কিন্তু আমাৰ পট্টাটো নাই। সেইটো পট্টাৰ সম্পৰ্কত আমি কাম কৰিম বুলি আমি দৃঢ়প্ৰতিজ্ঞ। ৰাস্তাত ল'ব পৰা নাই। যিখিনি আগতে আমাৰ ভুল হৈ গ'ল, সেইখিনি আমি এতিয়া অনুশোচনা হৈছে। আমাৰ পৰিৱৰ্তনটো আমাৰ দলত এইটো আলোচনা হৈছে, আমাৰ আচলতে আত্মসমালোচনা হৈছে যে আমাৰোতো ভুল হৈছে। এইটো আমি নকওঁ যে আমাৰ দলৰ ভুল হোৱা নাই। তো আমাৰ দলৰ যিখিনি ভুলখিনি আমি কাকৰীয়া কৰি এতিয়া আমি সঠিক পথত চলিম বুলি আমি আলোচনা চলিছে, বা আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আমাৰ সঘনাই বৈঠক চলি আছে। কি প্ৰকাৰত কাম কৰি যাব লাগে। যুৱশক্তি এইটোৱে আশ্বাস দিছে কি প্ৰতিজন যুৱকে এইটো আশ্বাস দিছে কি বিশেষকৈ দিহিৰাত ঘনশ্যাম দাসক আমাক পুনৰবাৰ লাগে। তো ঘনশ্যাম যিহেতুকে সহজ সৰল ধৰণৰ এজন মানুহ, তো তেখেতক ধৰি লওক যিকোনো সময়ত আপুনি ফোন কৰিলেও তেখেতে উঠায়, যদি ধৰি লওক মিটিং চিটিং কিবাহত ব্যস্ত নাথাকে। ধৰি লওক তেখেতক আহিলে তেখেতৰ ৰাতি 2টা বজাতো আপোনাৰ গেট খোলা থাকে। আৰু তেখেতৰ এতিয়াও শংকা নাই যে তেখেতক কোনোবা আক্ৰমণ কৰিব, কিবা কৰিব। সেইটো নহয়, তেখেত হৈছে ৰাইজৰ নেতা, জনতাৰ নেতা। তো জনতাৰ নেতাক পুনৰবাৰ ৰাইজে আস্থাত লৈছে, যুৱকসকল ওলাই আহিছে। যুৱকসকলৰ যিটো উৎসাহ দেখি আচলতে বহুত আমিও উৎফুল্লিত হৈছোঁ। যিটো উৎসাহ পৰৱৰ্তী সময়ত ঘনশ্যাম দাস পুনৰবাৰ জিকিব, লগতে BTC-ত 7-8টা জিকি আমি চৰকাৰৰ পাৰ্ট হ'ম।
আজি আমাৰ দিহিৰা ব্লক বন সুৰক্ষা পাৰ্টিৰ উদ্যোগত আজি আমাৰ যুৱ জাগৰণ সভাখন অনুষ্ঠিত কৰা হৈছিল আমাৰ সভা খেলপথাৰৰ সভাগৃহ প্ৰাংগণত। আৰু এই সভাখন সুকলমে অনুষ্ঠিত হৈ গ'ল। আৰু তাত আমি দিহিৰা সমষ্টিৰ পৰা আমাৰ গাঁৱৰ পৰা বা অঞ্চলৰ পৰা আমাৰ সমূহ যুৱকসকল ওলাই আহিছে। আৰু আমি সংকল্পবদ্ধ হৈছোঁ যে আহিব লগা BTC নিৰ্বাচনত আমি যেনে তেনে হ'লেও হাৰে কাহে কষ্ট কৰি হ'লেও যুৱচামে যাতে আমি ঘনশ্যাম দাসৰ জয়ৰ এটা অংশীদাৰ হ'ব পাৰোঁ, সেইটো সদায় আমাৰ চেষ্টা থাকিব।